নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আসাম জিকে বিদ্যাপীঠ চেনেলত স্বাগতম জনাইছোঁ। আজি হৈছে 25 তাৰিখ আৰু আজি আমাৰ কোৰ্সটো লঞ্চ কৰা হৈছে। আমি যেটো কৈ আছিলোঁ লাষ্ট ভিডিঅ'ত, তো তাৰ আজি প্ৰথমটো ক্লাছ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত আপুনি কেইটা শুদ্ধ উত্তৰ দিলে সেইটো জনাবলৈ নাপাহৰিব। আৰু মই কোৱাৰ দৰে আপোনালোকে বহি লৈ বস্তুবিলাক লিখি যাব, কাৰণ মই প্ৰত্যেকটো প্ৰশ্নতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন দিম, তো সেইখিনিও সমানে সমানে ইম্পৰ্টেণ্ট হৈ পৰিব। তো বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ। প্ৰথমটো প্ৰশ্ন দেখাই পাই আছে, হুইচ অফ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড। তো প্ৰথমতে এটা সহজ প্ৰশ্ন দি আৰম্ভ কৰিছোঁ। তো হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড, বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কি? তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, মাজুলী। মাজুলী হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। গ্ৰীণলেণ্ড নহয়, গ্ৰীণলেণ্ডটো হৈছে সাগৰ দ্বীপ, নদীদ্বীপ নহয়, এইটো সাগৰৰ দ্বীপ বা মহাসাগৰ দ্বীপ, এইটো হ'ব গ্ৰীণলেণ্ড অ'চেনিক আইলেণ্ড। কিন্তু যদি ৰিভাৰ আইলেণ্ড সোধে তেতিয়াহ'লে মাজুলী হ'ব। আৰু লগতে আৰু এটা বস্তু মনত ৰাখিব, মাজুলীক 2016 চনত কি কৰা হৈছিল? জিলা হিচাপে ঘোষণা কৰা হৈছিল। আৰু লগতে মাজুলী হৈছে কি? ইউনেস্কোৰ অল্ড হেৰিটেজ চাইট নহয়, কিন্তু অল্ড হেৰিটেজ টেণ্টেটিভ চাইট বা টেণ্টেটিভ লিষ্টত আছে। ইউনেস্কো অল্ড হেৰিটেজ টেণ্টেটিভ লিষ্টত আছে, অল্ড হেৰিটেজ চাইট নহয় কিন্তু। তো অপশ্যন এইটো কাৰেক্ট হ'ব বি2। নেক্সট প্ৰশ্ন আমি চাওঁ। নেক্সট প্ৰশ্ন আমি দেখা পাই আছোঁ, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ লোকেটেড। আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন 4টা চাব। অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, দ্য হেগ, যিটো আমাৰ নেদাৰলেণ্ডত আছে। তো দ্য হেগ হৈ যাব কাৰেক্ট এনচাৰ। দ্য হেগত আমাৰ ICJ অৰ্থাৎ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ, তাৰ হেডকোৱাৰ্টাৰ লোকেটেড। আৰু আমি বাকীখিনিও জানিব লাগিব, জেনেভা বা ছুইজাৰলেণ্ডত কি কি আছে, যিটো জেনেভা আৰু ছুইজাৰলেণ্ড, তাত আমাৰ আছে WHO হেডকোৱাৰ্টাৰ আছে। ILO মানে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, তাৰ হেডকোৱাৰ্টাৰ আছে। আৰু পেৰিছত আমাৰ কি আছে? ইউনেস্কোৰ হেডকোৱাৰ্টাৰ লোকেটেড হয় পেৰিছত। তো এইখিনি মনত ৰাখিব। নেক্সট আৰু এটা প্ৰশ্ন, হুইচ ক্লাছিকেল ডান্স ফ্ৰম অৰিজিনেটেড ইন কেৰেলা। তলত কোনটো শাস্ত্ৰীয় নৃত্য কেৰেলাত উৎপত্তি হৈছে? তো ইয়াত বহুতৰে কনফিউজ হ'ব যে কথক হ'ব নে কথাকলি হ'ব। তো এইটো ভালকৈ মনত ৰাখিব। ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি, কথাকলি। কথক নহয় কিন্তু। তো কথাকলি ক'ত উৎপত্তি হৈছিলে? কেৰেলাত উৎপত্তি হৈছিলে। আৰু ভাৰত নাট্যম ক'ৰ হয়? ভাৰত নাট্যম হয় আমাৰ তামিলনাডুৰ হয় ভাৰত নাট্যম। এইটো মনত ৰাখিব। কথকটো ক'ৰ হয়? কথক হৈছে আমাৰ নৰ্থ ইণ্ডিয়া, মেইনলি UPত পোৱা যায়। তো নৰ্থ ইণ্ডিয়া, বাকী দিল্লীতো পোৱা যায়। তো আমি এইটো নৰ্থ ইণ্ডিয়া বুলি কওঁ। আৰু সত্ৰীয়াটো ক'ৰ হয়? আমাৰ অসমৰ হয় সত্ৰীয়া, এইটো আমি জানো। তো তামিলনাডুৰ ভাৰত নাট্যম, কথকটো নৰ্থ ইণ্ডিয়াৰ হয়, আৰু কথাকলি হৈছে কেৰেলাৰ। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ জাপান। জাপানৰ ৰাজধানী কি? তো জাপানৰ ৰাজধানী কি হৈ যাব? অপশ্যন চিটো হৈ যাব কাৰেক্ট, টকিঅ' হৈছে জাপানৰ ৰাজধানী। তো বেইজিং কিহৰ ৰাজধানী হয়? বেইজিং হয় চাইনা, মানে চীনৰ ৰাজধানী হৈছে বেইজিং। চিউল কিহৰ ৰাজধানী হয়? চিউল হৈছে চাউথ কোৰিয়াৰ ৰাজধানী হৈছে চিউল। বেংকক কিহৰ ৰাজধানী হয়? বেংকক হৈছে থাইলেণ্ডৰ ৰাজধানী বেংকক। তো এইখিনিও মনত ৰাখিব, অকল আমি জাপানতো জানিলেতো নহ'ব। নেক্সট 5 নম্বৰ প্ৰশ্ন, হুইচ ইজ দ্য অল্ডেষ্ট অইল ৰিফাইনাৰী ইন এছিয়া। এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? তো এইটো মই ভাবোঁ সকলোৱে শুদ্ধ উত্তৰে দিব। অপশ্যন এটো কাৰেক্ট হৈ যাব, ডিগবৈ শোধনাগাৰ বা ডিগবৈ ৰিফাইনাৰী হৈছে এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। আৰু এইটো চনটো বহুত ইম্পৰ্টেণ্ট, এইটো হৈছে 1901 চনত কি কৰা হৈছিল? প্ৰতিষ্ঠা কৰা হৈছিল। এইটো মনত ৰাখিব। আৰু আমাৰ যিটো অপশ্যন বিত দিয়া আছে গুৱাহাটী শোধনাগাৰ, সেইটো আমাৰ অসমতে হয়, কিন্তু প্ৰথম নহয়। তো গুৱাহাটীটো 1962ত ইষ্টাব্লিছ কৰা হৈছিল। আৰু যিটো বাৰাউনী আছে, বাৰাউনী ক'ত আছে? বাৰাউনী আছে বিহাৰত। লোকেশ্যনখিনিও জানিব লাগিব আমি। আৰু মথুৰা ক'ত আছে? মথুৰা আছে UP, উত্তৰ প্ৰদেশত। তো এই লগতে এই বস্তুবিলাকো মনত ৰাখিব। পৰীক্ষাত কোনটো প্ৰশ্ন আহে ঠিক নাই, এনেকুৱা নহয় যে এইটো প্ৰশ্নই দিব, তাৰ লগত ৰিলেটেড কিবা দি দিব। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া। কাক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়? অপশ্যন কেইটা চাব। অপশ্যন কেইটাৰ পৰা সঠিক উত্তৰ হৈ যাব অপশ্যন বি, চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক আমি ভাৰতৰ লৌহ মানৱ হিচাপে জানো। এইটো মনত ৰাখিব। আৰু তেওঁ হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী হোম মিনিষ্টাৰ, মানে গৃহমন্ত্ৰী। প্ৰথমগৰাকী গৃহমন্ত্ৰী কোন হয়? চৰ্দাৰ বল্লভভাই পেটেল। আৰু প্ৰথম প্ৰধানমন্ত্ৰী কোন হয়? জৱাহৰলাল নেহেৰু। মহাত্মা গান্ধীক আমি ফাদাৰ অফ নেশ্যন বুলি জানো, আৰু সুভাষ চন্দ্ৰ বসুক আমি নেতাজী বুলি জানো।
নেতাজীয়ে ফৰৱাৰ্ড ব্লক প্ৰতিষ্ঠা কৰিছিল, ফৰৱাৰ্ড ব্লক 1940 চনত, সেইবিলাকো মনত ৰাখিব। তো এই চনবিলাক বহুত ইম্পৰ্টেণ্ট। আমি নেক্সট প্ৰশ্নত পাম, আমি এইবিলাক ডেফত ভালকৈ আলোচনা কৰিম। আজি এটা প্ৰথম ক্লাছ বুলি মই কেইটামান প্ৰশ্ন লৈ আহিছোঁ, সহজ প্ৰশ্ন হ'ব এইকেইটা। লাহে লাহে আমি সহজৰ পৰা আৰম্ভ কৰি লাহে লাহে আমি হাৰ্ডলৈ যাম, কাৰণ প্ৰথমতে আমি হাৰ্ড দি দিলেতো প্ৰব্লেম হৈ যাব, আপোনালোকে নোৱাৰিব বা বুজি নাপাব। সেইকাৰণে আমি লাহে লাহে ইজি দিম, ইজিৰ পৰা মডাৰেট, মডাৰেটৰ পৰা হাৰ্ড, তেনেকৈ আমি প্ৰেক্টিছ কৰিম। নেক্সট প্ৰশ্ন, কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন হুইচ ইয়াৰ? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন বছৰত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? তো ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন বি, 1985। 1985ত কাজিৰঙা কি কৰা হৈছিল? ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। আৰু 74ত কি কৰা হৈছিল? 74ত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল কিমান চনত? 1974ত। এইকেইটা মনত ৰাখিব। নেক্সট প্ৰশ্ন, হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন আৰ্থ এটমস্ফিয়াৰ? পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি পৰিমাণে থাকে? অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন নে হাইড্ৰজেন? তো এই চাৰিটা অপশ্যন চাব, চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, নাইট্ৰজেন। আটাইতকৈ বেছি কি গেছ আছে? আমাৰ নাইট্ৰজেন আছে। কিমান পাৰ্চেণ্ট আছে? 78% আছে। বাকী আমাৰ অক্সিজেনো আছে, অক্সিজেন কিমান পাৰ্চেণ্ট আছে? 21%। 21%। কাৰ্বন ডাই অক্সাইড কিমান পাৰ্চেণ্ট আছে? কাৰ্বন ডাই অক্সাইড আছে আমাৰ 0.04%। আৰু হাইড্ৰজেন বহুত কম। তো এইখিনি মনত ৰাখিব, অক্সিজেন কিমান পাৰ্চেণ্ট আছে, কাৰ্বন ডাই অক্সাইড কিমান পাৰ্চেণ্ট আছে, নাইট্ৰজেন কিমান আছে। তো এই বস্তুবিলাকো মনত ৰাখিব, এইবিলাকো আমি জানিব লাগিব, চব বস্তু জানিব লাগিব। দ্য ফাণ্ডামেণ্টেল ডিউটিজ অফ ইণ্ডিয়ান চিটিজেন আৰ মেনশ্যন ইন হুইচ আৰ্টিকেল? ভাৰতীয় নাগৰিকসকলৰ মৌলিক কৰ্তব্যসমূহ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? তো আমাৰ আৰ্টিকেলবিলাক সোধা আমি দেখা পাই থাকোঁ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, 51A। 51A যিটো আৰ্টিকেল, তো তাতে উল্লেখ আছে আমাৰ ভাৰতীয় নাগৰিকসকলৰ মৌলিক কৰ্তব্যসমূহ। আৰু যদি আপোনালোকৰ পলিটিৰ ওপৰত প্ৰশ্ন লাগে, মই অলৰেডি এটা ভিডিঅ' দি থৈছোঁ, য'তে মই ভাৰতৰ সংবিধান বা ইণ্ডিয়ান কনষ্টিটিউশ্যন এটা ভিডিঅ'তে মই আলোচনা কৰিছোঁ। তো সেই ভিডিঅ'টো চালে আপোনালোকৰ পলিটিৰ পৰা যেনেকুৱা প্ৰশ্ন নাহক কিয় বা অনুচ্ছেদৰ পৰা যেনেকুৱা প্ৰশ্ন নাহক কিয় আপোনালোকে 100% পাৰিব। খালি আপোনালোকে পঢ়ি পেলাই মনত ৰাখিব লাগিব। তো ভিডিঅ'টো 50 মিনিটৰ হয়, তো আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাব পাৰে। বহুত হেল্পফুল ভিডিঅ' হয়, পলিটিৰ পৰা যেনেকুৱা প্ৰশ্ন নাহক কিয় আপোনালোকে এটেণ্ড কৰিব পাৰিব। তো তাৰ লগত আমি আৰু কেইটামান বস্তু জানো। এইটো এনচাৰ বি হ'ব, 51A। আৰু এই 51Aটো কেতিয়া এড কৰা হৈছিলে? এইটো এড কৰা হৈছিলে 1976ত। 1976ত এইটো এড কৰিছিলে 42nd এমেণ্ডমেণ্ট। 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট। 47 এমেণ্ডমেণ্ট এক্টত এইটো এড কৰা হৈছিল। আৰু টোটেল কেইটা মৌলিক কৰ্তব্য আছে? টোটেল মৌলিক কৰ্তব্য আছে 11টা টোটেল মৌলিক কৰ্তব্য আছে। আৰু বাকী যিকেইটা অপশ্যনত দিয়া হৈছে, অপশ্যন কেইটা চাব। যিটো অপশ্যন এড দিয়া হৈছে আৰ্টিকেল 21A, সেইটো হৈছে শিক্ষাৰ অধিকাৰ, ৰাইট টু এডুকেশ্যন। আৰ্টিকেল 32 যিটো সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ। আৰ্টিকেল 44 কি হয়? আৰ্টিকেল 44 UCC। তো এইবিলাক আমি জানিব লাগিব। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য নেশ্যনেল একুৱাটিক এনিমেল অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী কি? তো অপশ্যন কেইটা চাব, অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, গংগা নদী ডলফিন। গংগা নদী ডলফিন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী। আৰু ইয়াক 2009 চনতেই কি কৰা হৈছিল? ভাৰতৰ জলচৰ প্ৰাণী হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ দ্য ইউনাইটেড কিংডম? ইউকেৰ কাৰেঞ্চি কি হয়? তো বহুতে ইয়াত কি কৰি দিব? মাৰি দিব ইউৰো। কিন্তু ইউৰোটো কাৰেক্ট এনচাৰ নহয়, ইয়াত ইউকে কথা সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, পাউণ্ড ষ্টাৰ্লিং। পাউণ্ড ষ্টাৰ্লিং হৈছে ইউনাইটেড কিংডম, প্ৰশ্নটো ভালকৈ পঢ়িব, ইউনাইটেড কিংডমৰ কাৰেঞ্চি। ইউৰোটো ইউৰোপিয়ান কিছুমান কাণ্ট্ৰিৰ হয়, কিছুমান অৰ্গেনাইজেশ্যনৰ হয়, ইউৰোপিয়ান কিছুমান অৰ্গেনাইজেশ্যন, ইউৰোপিয়ান কেইটামান অৰ্গেনাইজেশ্যনৰ হয়। ডলাৰটো কিহৰ হয়? আমেৰিকাৰ হয়, USA হৈ গ'ল, অষ্ট্ৰেলিয়া হৈ গ'ল, অষ্ট্ৰেলিয়া, কানাডা, এইবিলাকৰ কি হয়? ডলাৰ হয়। ইয়েন কিহৰ হয়? ইয়েন হৈ যায় আমাৰ জাপানৰ হৈছে ইয়েন। নেক্সট প্ৰশ্ন, হুইচ প্লেনেট ইজ অলছ' ন'ন এজ ৰেড প্লেনেট? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 4টাৰ পৰা অপশ্যন বি, মাৰ্চ বা মংগল গ্ৰহক। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। আৰু কিয় কোৱা হয়? মংগল গ্ৰহৰ মাটিত কি আছে? আমাৰ আইৰণ, এইটো জানি থ'ব লাগিব, আইৰণ অক্সাইড আছে আমাৰ মংগল গ্ৰহৰ মাটিত। সেইকাৰণে তাক আমি ৰঙা ৰঙৰ দেখোঁ আইৰণ অক্সাইডৰ কাৰণে। কেতিয়াবা হয়তো পৰীক্ষাত এইটো দি দিব যে মংগল গ্ৰহৰ মাটিত কোনটো এলিমেণ্ট আছে, তেতিয়াহ'লে হ'ব আইৰণ অক্সাইড, সেইটো জানি থ'ব। আৰু যিটো শুক্ৰত দিয়া আছে ভেনাছক কি বুলি জনা হয়? পৃথিৱীৰ যমজ বুলি কোৱা হয়। পৃথিৱীৰ যমজ বুলি জানো আমি, পৃথিৱীৰ যমজ। আৰু বৃহস্পতি কি হয়? আটাইতকৈ ডাঙৰ গ্ৰহ হৈছে বৃহস্পতি।
নেক্সট প্ৰশ্ন হু ৰোড দ্য আছামিজ নেশ্যনেল ছং অ' মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিল তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আমি সকলোৱে জানো অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা এইটোতো আমি সকলোৱে জানো এতিয়া প্ৰশ্নটো এনেকৈ দিব পাৰে যে অ' মোৰ আপোনাৰ দেশ কিমান চনত প্ৰকাশ হৈছিল তেতিয়াহ'লে হ'ব 1909 চনত আৰু কোনখন আলোচনীত হৈছিলে তেতিয়াহ'লে হ'ব বাঁহী আলোচনীতে প্ৰথমবাৰ প্ৰকাশ হৈছিলে 1909 চনত লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা অ' মোৰ আপোনাৰ দেশ নেক্সট প্ৰশ্ন হুইচ কেমিকেল এলিমেণ্ট হেজ দ্য চিম্বল AU সংকেতেৰে কোনটো ৰাসায়নিক মৌলক বুজোৱা হয় তো ইয়াতো বহুত চবেই কনফিউজ হৈ যাব আৰু বহুতে কি কৰিব এলুমিনিয়াম মাৰি দিব যিটো AU হয় তো এলুমিনিয়াম বুলি ভাবি ল'ব কিন্তু এলুমিনিয়াম নহয় ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি সোণ গ'ল্ডৰ যিটো ৰাসায়নিক বা সংকেত আছে সেইটো হৈছে AU আৰু যিটো চিলভাৰ আছে চিলভাৰৰ কি হয় আমি বাকীখিনি জানিব লাগিব চিলভাৰ হয় AG চিলভাৰ এলুমিনিয়ামৰ কি হয় এলুমিনিয়াম হয় AL আৰু তামৰ বা কপাৰৰ কি হয় CU তো এইখিনিও আমি জানিব লাগিব নেক্সট প্ৰশ্ন হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লোকেটেড ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তাৰ কথা জানিব লাগিব RBI কেতিয়া প্ৰতিষ্ঠা হৈছিলে RBI প্ৰতিষ্ঠা হৈছিলে 1935 চনৰ 35 চনৰ কিমান তাৰিখে 1 এপ্ৰিল তাৰিখে 1935ত RBI প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন চি হৈ যাব কাৰেক্ট এনচাৰ মুম্বাইত RBIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট আৰু এটা বস্তু কৈ লওঁ আপোনালোকক যদি আপোনালোকক PDF লাগে য'ত ফুল চিলেবাছ কভাৰ কৰা হৈছে আমিতো ইয়াত ইউটিউবত ক্লাছবিলাক দিমেই তাৰ ওপৰত যদি আপোনালোকৰ PDF লাগে য'ত 3000+ MCQ আছে উত্তৰৰ সৈতে আপোনালোকে ADRD দিব আসাম পুলিচ ABUB দিব SI দিব ফৰেষ্ট দিব DMA দিব যিকোনো এক্সাম দিব আসাম গভৰ্ণমেণ্টৰ তাত গোটেই ফুল চিলেবাছ কাৰণ অলমষ্ট চিলেবাছ একেই হয় তো গোটেই চিলেবাছটো কভাৰ কৰা হৈছে আপোনালোকে দেখা পাই আছে কি দিয়া হৈছে ইয়াত আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী পলিটি অসমৰ থাকিব ইণ্ডিয়াৰ থাকিব জিঅ'গ্ৰাফী আসাম এণ্ড ইণ্ডিয়াৰ ইকনমিক্স স্পৰ্টছ লিটাৰেচাৰ আৰ্ট এণ্ড কালচাৰ ফিল্ম এৱাৰ্ড ছায়েন্স এণ্ড টেকন'লজি মেথছ টপিক ৱাইজ ইংলিছ গ্ৰামাৰ ৰিজনিং টপিক ৱাইজ এক্সট্ৰা মক টেষ্ট আৰু টোটেল 300টা পেজৰ হয় 300টা পেজৰ এটা PDF এটা দুটা পেজৰ নহয় 300টা পেজৰ যাৰ প্ৰাইচ হৈছে অনলি 99 ৰুপি বাকি স্ক্ৰীনত দেখাই পাইছে অনলি 99 ৰুপি যদি আপোনালোকক PDFটো লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত পে'মেণ্ট কৰক আৰু পে'মেণ্ট কৰা যিটো স্ক্ৰীনশ্বট সেইটো এইটো নাম্বাৰতে হোৱাটছআপ আছে তাতে পঠাই দিয়ক এইটো নাম্বাৰতে হোৱাটছআপ আছে সেইটো নাম্বাৰতে সেন্ড কৰি দিয়ক আপোনাক ইমিডিয়েটলি PDFটো পঠিয়াই দিয়া হ'ব নেক্সট এই প্ৰশ্নৰ ফালে আগবাঢ়ো প্ৰশ্নটো চাওঁ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নোবেল প্ৰাইজ নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ আছিলে প্ৰথমগৰাকী ভাৰতীয় যিয়ে নোবেল বঁটা লাভ কৰিছিল আৰু কিমান চনত আছিলে 1913 চনত 1913 চনত কিহৰ কাৰণে পাইছিল গীতাঞ্জলিৰ কাৰণে এইটো মনত ৰাখিব গীতাঞ্জলিৰ কাৰণে CB ৰমনে পাইছিলে ফিজিক্সৰ কাৰণে CB ৰমনে কেতিয়া পাইছিলে তেওঁ পাইছিলে ফিজিক্সৰ কাৰণে 1930 চনত অমৰ্ত্য সেনেও পাইছিলে তেওঁ পাইছিলে ইকনমিক্সৰ কাৰণে তেওঁ পাইছিলে কেতিয়া 1998ত এই চনখিনিও ইম্পৰ্টেণ্ট মাদাৰ টেৰেছাই পাইছিলে শান্তি নোবেল বঁটা তেওঁ কিমান চনত পাইছিলে 1979 তো এই চনবিলাকো ইম্পৰ্টেণ্ট হৈ যায় এনেকুৱা নহয় যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথাই সুধিব হয়তো CB ৰমনৰ কথা সুধি দিব পাৰে বা অমৰ্ত্য সেনৰ কথা সুধি দিব পাৰে তো সমানে আমি সেইবিলাকো জানিব লাগিব আপোনালোকে লিখি ৰাখিব যেহেতু মই ইনফৰমেশ্যনবিলাক দি আছোঁ পৰীক্ষাত তাৰ পৰা প্ৰশ্ন অহাৰ 100% চান্স আছে হুইচ লেয়াৰ অফ দ্য এটমস্ফিয়াৰ কণ্টেইনছ দ্য অজন লেয়াৰ বায়ুমণ্ডলত কোনটো স্তৰত অজন স্তৰ অৱস্থিত তো ইয়াত বহুত কনফিউজ হৈ যাব অজন মানে হৈছে O3 অজনৰ ৰাসায়নিক সংকেতটো O3 ৰে বুজোৱা হয় আৰু এইটো ক'ত আছে ষ্ট্ৰেটস্ফিয়াৰত আছে অপশ্যন বি হৈ যাব কাৰেক্ট এনচাৰ এইটো ষ্ট্ৰেটস্ফিয়াৰত আছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ আৰু যিটো আমাৰ টপস্ফিয়াৰ আছে টপস্ফিয়াৰত কি হয় আমাৰ বতৰৰ পৰিৱৰ্তন হয় পৰীক্ষাত এই প্ৰশ্নটো বহুতবাৰ আহিছে যে বতৰৰ পৰিৱৰ্তন কোনটো স্তৰত হয় তেতিয়াহ'লে হ'ব ট্ৰপস্ফিয়াৰ আৰু যিটো মেজস্ফিয়াৰ আছে তাত কি হয় আমাৰ উল্কাপিণ্ড যিমান উল্কাপিণ্ড আছে উল্কাপিণ্ডবিলাক তাতে জ্বলি পৰি শেষ হৈ যায় উল্কাপিণ্ড ইয়াতে জ্বলি পৰি যায় আৰু আমাৰ পৃথিৱীলৈ আহিব নোৱাৰে এইটো মেজস্ফিয়াৰত হয় আৰু থাৰ্মস্ফিয়াৰটো একদম বাহিৰত আছে এইটো আয়নবিলাকত তাত থাকে এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাকী তিনিটা ইম্পৰ্টেণ্ট হৈ যায় নেক্সট প্ৰশ্ন হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ দীঘল নদীখন কি তো ইয়াত কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি নীল নদী হৈছে আটাইতকৈ দীঘল নদী আৰু আটাইতকৈ বহল যদি সোধে যে আটাইতকৈ বহল কোনখন নদী তেতিয়াহ'লে হ'ব আমাজন নদী আৰু ইয়াংছে কি হয় ইয়াংছে আমাৰ এছিয়াৰ আটাইতকৈ ডাঙৰ নদী যদি সোধে এছিয়াৰ আটাইতকৈ ডাঙৰ তেতিয়াহ'লে হ'ব ইয়াংজে এতিয়া এছিয়াৰ আটাইতকৈ ডাঙৰ আৰু মিছিছিপি ক'ত আছে মিছিছিপি নদী সুধিব পাৰে যে মিছিছিপি নদী ক'ত কোনখন মহাদেশত অৱস্থিত তেতিয়াহ'লে হ'ব নৰ্থ আমেৰিকা বা উত্তৰ আমেৰিকা মহাদেশতে মিছিছিপি নদী অৱস্থিত নেক্সট প্ৰশ্ন
হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল তো ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন চি গুজৰাট গুজৰাটৰ যিটো উপকূল ৰেখা আছে বা কোষ্ট লাইন আছে উপকূল মানে সাগৰীয় উপকূল তো সেইটো আটাইতকৈ দীঘল আৰু এইটো প্ৰায় 1600 কিলোমিটাৰ একজেক্ট নহয় এইটো এপ্ৰক্সিমেট ধৰা হয় প্ৰায় 1600 আপোনালোকে ডাটাটো বেলেগো পাব পাৰে কিন্তু এপ্ৰক্সিমেটত আমি 1600 কিলোমিটাৰ বুলি ধৰোঁ বা ধৰা যায় বাকীকেইটা নহয় বাকীকেইটা সৰু সৰু আছে কিন্তু গুজৰাটৰ আটাইতকৈ বেছি আছে দীঘল নেক্সট আমি চাওঁ ইন হুইচ ইয়াৰ ডিড দ্য দাণ্ডি মাৰ্চ টেক প্লেচ দাণ্ডি যাত্ৰা কোন বছৰত হৈছিল তো ইয়াত বহুতে কনফিউজ হৈ যায় দাণ্ডি যাত্ৰা কেতিয়া হৈছিলে দাণ্ডি যাত্ৰাত আমি আৰু এটা কি বুলি জানো সল্ট সত্যাগ্ৰহ বুলি আমি জানো লোন আইন বুলিও জানো লোন আইন আন্দোলন বা লোন আইন ভংগ এইটো কিমান চনত হৈছিলে ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি 1930 চনত 1930 চনতে দাণ্ডি যাত্ৰা হৈছিলে আৰু 1920 চনত কি হৈছিল নন কপাৰেশ্যন মুভমেণ্ট মানে অসহযোগ আন্দোলন 1942 চনত কি হৈছিলে কুইট ইণ্ডিয়া মুভমেণ্ট মানে ভাৰত ত্যাগ আন্দোলন আৰু 1919 চনত কি হৈছিলে আমি জানো সকলোৱে জালিৱানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিলে নেক্সট আমি চাওঁ 21 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট বিদ্যুৎ প্ৰবাহৰ SI একক কি তো বিদ্যুৎ প্ৰবাহৰ SI একক হৈ যাব কাৰেক্ট আনচাৰ হ'ব চাৰিটা অপশ্যনৰ পৰা অপশ্যন চি এম্পিয়াৰ হৈছে ইলেক্ট্ৰিক কাৰেণ্টৰ বা বিদ্যুৎ প্ৰবাহৰ SI একক এতিয়া ভল্টটো কিহৰ হয় ভল্টটো হয় ভল্টেজৰ SI একক ভল্ট হয় ৱাট কিহৰ হয় ৱাট হয় পাৱাৰ মানে ক্ষমতাৰ SI একক হৈছে ৱাট আৰু ওমটো কিহৰ হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন তেতিয়া মই গম পাম আপোনালোকৰ প্ৰিপাৰেশ্যন কোনটো লেভেলত হৈ আছে ওমটো কিহৰ SI একক হয় সেইটো মই জনাব নেক্সট প্ৰশ্ন হুইচ ৱাইল্ড লাইফ চেংচুৰী ইন আছাম ইজ ফেমাছ ফৰ গল্ডেন লেংগুৰ্ছ অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰ অৰ্থাৎ গল্ডেন লেংগুৰৰ বাবে বিখ্যাত তো এই চাৰিটা অপশ্যন চাব এই অকণ ভুলকৈ আহিলে তো নামেৰি হ'ব নামেশ্ৰী আহি গ'ল তো নামেৰি ইংলিছটো ঠিকেই আছে তো চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চক্ৰশিলা অভয়াৰণ্য গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত তো আপোনালোকে এইটো কমেণ্ট কৰি জনাব চক্ৰশিলা কোনখন জিলাত আছে কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত হয় চক্ৰশিলা অভয়াৰণ্য এইটো আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন পাৰিলে নেক্সট প্ৰশ্ন হু ৰোড দ্য বুক পথেৰ পাঁচালী গ্ৰন্থখন কোনে ৰচনা কৰিছিল তো এনেকুৱা প্ৰশ্নবিলাকে আহে বহুতে এইটো এৰি থৈ আহিব আৰু বহুতে মাৰি দিব কি যে পথেৰ পাঁচালী মানে ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছে কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰ নহয় ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি বিভূতিভূষণ বন্দ্যোপাধ্যায় দেৱে পথেৰ পাঁচালী নামৰ তেওঁ গ্ৰন্থখন লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে কি লিখিছিলে গীতাঞ্জলি তেওঁ লিখিছিলে বংকিমচন্দ্ৰ চট্টোপাধ্যায় কি লিখিছিল বিখ্যাত আনন্দমঠ শৰৎচন্দ্ৰ চট্টোপাধ্যায় কি লিখিছিলে তেওঁ দেৱদাস নামৰ উপন্যাসখন তেওঁ লিখিছিল তো এইবিলাক আমি জানিব লাগিব আৰু এটা নেক্সট প্ৰশ্ন হুইচ অৰ্গেন ইন দ্য হিউমেন বডি প্ৰডিউচড ইনচুলিন মানুহৰ শৰীৰৰ কোনটো অংগই ইনচুলিন হৰম'ন উৎপন্ন কৰে তো বহুত হৰম'ন আছে আমাৰ বেলেগ হৰম'ন তো ইনচুলিনৰ এটা হৰম'ন হয় তো ইনচুলিন হৰম'ন কোনে উৎপন্ন কৰে তো এইটো সুধিছে তো অপশ্যন যকৃত বৃক্ক অগ্ন্যাশয় নে হৃদযন্ত্ৰ তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি অগ্ন্যাশয় পেনক্ৰিজে কি কৰে পেনক্ৰিজে আমাৰ বডিৰ ইনচুলিনটো প্ৰডিউচ কৰে নেক্সট প্ৰশ্ন হুৱেৰ ইজ দ্য নেশ্যনেল ডিফেন্স একাডেমি NDA লোকেটেড ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমি ক'ত অৱস্থিত তো বেলেগ এৰিয়াত আছে কিন্তু ইয়াত এটা অপশ্যন দিয়া হৈছে তো দেৰাদুন পুনে দিল্লী নে চিমলা তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি খড়গৱাচলা যিটো পুনেত আছে খড়গৱাচলাত আমাৰ NDA ডিফেন্স একাডেমি মানে নেশ্যনেল ডিফেন্স একাডেমিৰ তাত এটা ব্ৰাঞ্চ লোকেটেড বেলেগ জেগাতো আছে কিন্তু এই চাৰিটা অপশ্যনৰ পৰা অকল এই অপশ্যন বি যিটো আছে এইটোত আছে আৰু লগতে আৰু এটা বস্তু মনত ৰাখিব যিটো দেৰাদুন দিয়া আছে দেৰাদুনত কি আছে আমাৰ ইণ্ডিয়ান মিলিটেৰী একাডেমি IMA আছে মানে ইণ্ডিয়ান মিলিটেৰী একাডেমি ক'ত আছে দেৰাদুনত আছে বুজি পালোঁ এতিয়া এটা প্ৰশ্ন এইটো আপোনালোকে কাৰেক্ট এনচাৰটো কি হয় সেইটো কমেণ্ট কৰিব হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 জনৰ নাম যে শুদ্ধ উত্তৰ দিব তাৰ প্ৰথম 10 জনৰ নাম মই নেক্সট ভিডিঅ'ত ঘোষণা কৰি দিম কোনে শুদ্ধ উত্তৰ দিয়ে শুদ্ধ উত্তৰ দিয়াহে 10 জনৰ নাম মই নেক্সট ভিডিঅ'ত ঘোষণা কৰিম তো আপুনি সোনকালে শুদ্ধ উত্তৰটো কি হয় কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিয়ক তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'ত ইমানখিনিয়ে আছিলে আজি টোটেল আমাৰ 25টা প্ৰশ্ন আছিলে আৰু এটাটো আপোনালোকক কমেণ্ট কৰিব দিলোঁ
তো টোটেল 25টা প্ৰশ্নৰ পৰা আপুনি কিমানটা শুদ্ধতৰ কৰিলে কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব সেইটো আৰু যদি আপোনালোকৰ PDF লাগে মানে আজিৰ ভিডিঅ'ৰ PDFটো লাগে তেতিয়াহ'লে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ তাতে আপোনালোকে জইন হৈ লওক আৰু তাতে মই আজিৰ ভিডিঅ'ৰ PDFটো ফ্ৰীতে এভেইলেবল কৰাই দিম আৰু যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰক আৰু আমাৰ কোৰ্চটো এনেকৈ সদায় চলি থাকিব সদায় আমি এইটো একেটা টাইমতে ভিডিঅ' আপলোড কৰিম আপোনালোকে সেম টাইমতে আমাৰ চেনেলত ভিডিঅ'বিলাক পাব তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু যিমানখিনি বস্তু আজি ডিছকাছ কৰা হ'ল যিমানখিনি আপোনালোকে শিকিলে সেইখিনি পাৰিলে নিজে নোটছ বনাই যাব তো লগ পাম নেক্সট আৰু এটা ভিডিঅ'ত ধন্যবাদ